কলৰ সহায়ত মই কেনেকৈ মুখখন পৰিষ্কাৰ কৰোঁ তাৰে এটা ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াবলৈ লৈছোঁ। এইটো মালভোগ কল হয়, চেনিকল নহয়। চেনিকলটো অলপ ঢিলা হয়। এইটো মই খাই আছিলোঁ, খাই থাকোঁতে কথাটো মনত পৰিলে ইয়াৰে অলপ ছিঙি পেলাই মই গালত ঘঁহিবলৈ লৈছোঁ। ফেচ পেক অলপ বনাই লৈছিলোঁ। এইখিনি বেচন, হালধি, মৌ আৰু গোলাপ জল আছে। এইখিনি মই এইদৰে ঢিলাকৈ বনাই লৈছোঁ। এইখিনি মুখত ঘঁহাৰ আগতে আমি মুখখন পৰিষ্কাৰ কৰি ল'ব লাগে। আৰু মই কল খাই আছিলোঁ, হঠাতে মনত পৰিলে কল অকণমান ঘঁহি মুখখন পৰিষ্কাৰ কৰি লওঁ। আমি কলটো এইদৰে চিপতি অলপ এৰুৱাই লৈছোঁ। এইদৰে সেনেকৈ ল'ব লাগিব। যিকোনো কলে আমি মুখখন পৰিষ্কাৰ কৰিব পাৰোঁ। চেনিকল আৰু জাহাজী কল হ'লে বেছি ভাল হয়। ভালদৰে পকা হ'ব লাগে, তেতিয়া ঘঁহিবলৈ অলপ সহজ হয়। আৰু মালভোগ কলটো অলপ এনেও কঠোৱা বালিয়া বালিয়া হয়, সেইটো কাৰণে অলপ তথাপিতো ইমানটো ঢিলা হৈছে। এতিয়া মই এইখিনি মুখত ভালদৰে ঘঁহি ল'ম। এইদৰে আমি চাৰ্কুল মচনত ঘঁহিব লাগে। চকুত সোমাব, সাৱধান হ'ব লাগিব। এতিয়া আমি কলৰ বাকলিটো মই এইদৰে কাটি লৈছোঁ আৰু এইটো মই এইদৰে ঘঁহি যাম। গৃহিণী মানুহ শাক পাচলি কাটি থাকোঁতে হাতবোৰ অলপ ৰং উঠে। আজি টেঙা মৰা নাই হাতত, ৰংবোৰ অলপ ক'লা পৰি আছে, সেইটো ইগনৰ কৰিব। এইদৰে ঘঁহি লৈ এতিয়া মই এইখিনি শুকাবলৈ দিম। শুকালে যেতিয়া মুখখন টানি টানি ধৰিব, তেতিয়া আমি পৰিষ্কাৰ পানীৰে ধুই দিম, ঠাণ্ডা পানীৰে।